যোৰহাটত অনুষ্ঠিত সদৌ অসম ভিত্তিত 14 বছৰ অনুৰ্ধ ক্ৰিকেট প্ৰতিযোগিতাৰ সফল সামৰণি যোৰহাটৰ চিনামৰা স্থিত ATCL খেলপথাৰত চিনামৰা ক্ৰিকেট কোচিং চেণ্টাৰৰ উদ্যোগত অনুষ্ঠিত কৰা সদৌ 14 বছৰ অনুৰ্ধৰ খেলখনিত জয়লাভ গুৱাহাটী দলটিয়ে যোৰহাটৰ চিনামৰা ক্ৰিকেট প্ৰশিক্ষক কেন্দ্ৰ চমুকৈ C4 যোৰহাটৰ চিনামৰা ATCL খেলপথাৰত অনুষ্ঠিত কৰা 14 বছৰ অনুৰ্ধৰ সদৌ অসম ভিত্তিত ক্ৰিকেট প্ৰতিযোগিতাখনিত গুৱাহাটীৰ কাইনেটিক ক্ৰিকেট একাডেমি বিজয়ী হৈ আত্মপ্ৰকাশ কৰে খেলখন মুঠ 12টা দলে 10 দিনীয়াকৈ অনুষ্ঠিত কৰা প্ৰতিযোগিতাখনিত অংশগ্ৰহণ কৰে আৰু চূড়ান্ত খেলখন গুৱাহাটী আৰু মাজুলীৰ মাজত অনুষ্ঠিত হয় গুৱাহাটীয়ে প্ৰথমে বেটিং কৰি 30 অভাৰত আকৰ্ষণীয় 258 ৰান সংগ্ৰহ কৰি মাত্ৰ 5টা উইকেট হেৰুৱাই বিনয় কৃষ্ণ দেৱনাথে তাৰকা প্ৰদৰ্শন কৰি 19টা 4 আৰু 3টা 6কে ধৰি 125 ৰান সংগ্ৰহ কৰে তেওঁৰ লগতে 2টা উইকেট দখল কৰে এই খেলখনিত মাজুলীয়ে 107 ৰান সংগ্ৰহ কৰিবলৈ সক্ষম হয় আৰু ইয়াৰ বিপৰীতে গুৱাহাটীয়ে 258 ৰান সংগ্ৰহ কৰি জয় হ'বলৈ সক্ষম হয় সামৰণি খেলখনি খেলুৱৈসকলক উৎসাহ জনাবলৈ বিভিন্নজন অসম দলৰ প্ৰতিনিধিত্ব কৰা কেইবাগৰাকীও প্ৰাক্তন খেলুৱৈ উপস্থিত থকা প্ৰাক্তন খেলুৱৈসকলক চিনামৰা ক্ৰিকেট কোচিং চেণ্টাৰ সঞ্চালক মন্ত্ৰী বৰা এখনি ফুলাম গামোচা ৰেটে স্মাৰক প্ৰদান কৰি সন্মানিত কৰে ইয়াৰ পাছতে গুৱাহাটী দল আৰু মাজুলী দলৰ খেলুৱৈসকলক নগদ ধন আৰু ট্ৰফি প্ৰদান কৰা হয় যোৰহাটৰ পৰা নৱম বৰাৰ ৰিপৰ্ট পোহৰ লাইভ একচুৱেলি উঠি অহা প্ৰজন্মৰ কাৰণে আমি যত্ন কৰিছোঁ যে এখন ভাল এখন খেল পাতো আমি যোৰহাটত অল আছামৰ ভিতৰত 12টা দলে অংশগ্ৰহণ কৰিছিলে তাৰ ভিতৰত আমি গুৱাহাটী দলে বিজয় সাব্যস্ত হ'ল আমি ভবাই নাছিলোঁ এনেকুৱা এখন খেল কৰিব পাৰিম বুলি কিন্তু মনত সাহস থাকিলে বা উৎসাহ থাকিলে নৰাৰ কাম একো কৰিব নোৱাৰা নাথাকে মানে সকলো সমাপ্ত হ'ব পাৰে আজি আমি ছাকচেছ হ'লোঁ তাৰ কাৰণে আমাক নিজকে ভাল লাগিছে আৰু খুব ফূৰ্তি লাগিছে আমাৰ নিজৰ মনত আজিকালি খেলত বহুত এটা সুবিধা ওলাই গ'ল যে প্লেটফৰ্ম ওলাইছে যোনটো এনেকৈ আমি প্লেটফৰ্ম দিছোঁ তেনেকৈ ওলাই আহিলেতো খুব ভাল কথা প্লাছ ভৱিষ্যতে উঠি অহা প্ৰজন্মৰ কাৰণে এনেকৈ উঠি আহিলে কি হয় ভাল খেল এখন এটা ভাল প্লেয়াৰ হ'ব পাৰিব প্লাছ লগতে ধৰক আজিকালি যেনেকৈ জেগাই জেগাই গুটকা খাব এইটো মানে যিকোনো বেয়া ৰাগিয়াল বস্তু খাব বিচাৰে এনেকৈ যদি এটা স্পৰ্টছ লাইনত থাকে তেতিয়াহ'লে নিশ্চয় এইবিলাকৰ পৰা মানে আঁতৰি থাকিব পাৰিব সেইটোৱে মোৰ বাৰ্তা থাকিলে আজি যোৱা 22 তাৰিখৰ পৰা জানুৱাৰী 22 তাৰিখৰ পৰা আৰম্ভ হৈছিলে টুৰ্ণামেণ্ট আৰু আজি 2 তাৰিখে আজি এইটো শেষ হৈছে আমি শেষ পৰ্যায়ত পালোঁ আৰু ইয়াৰ পিছত গুৱাহাটী জয়লাভ কৰিছে মাজুলীৰ লগত দলে অংশগ্ৰহণ কৰিছিলে আৰু বিভিন্ন প্ৰান্তৰ পৰা আহিছিলে প্ৰায় 7খন জিলা বাহিৰৰ পৰা আহি পেলাই এখন খেল হৈছিলে আজি এতিয়া শেষ পৰ্যায়ত আহিলোঁ আৰু আমি যথেষ্ট কষ্ট কৰিছোঁ আৰু কষ্টও হৈছে কিন্তু ইয়াত আমি আনন্দিত সৰু সৰু উদ্যমান ল'ৰাই ইয়াত যথেষ্ট ভাল মানে পাৰফৰ্মেঞ্চ দেখাইছে ইয়াত চেঞ্চুৰীও আহিছে 5টা উইকেটো আহিছে আশা কৰিছোঁ এই যি পাৰফৰ্মেঞ্চ আজি ইয়াত দেখুৱাইছে এই উঠি অহা যুৱকে ইয়াৰ পৰা হয়তো ইণ্টাৰনেশ্যনেল লেভেললৈকে ইয়াৰ ফল হিচাপে আমি পাম